কপিলীৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত কামপুৰ কচুৱা আদি কৰি বিভিন্ন অঞ্চলত আজি 4 দিন ধৰি যি জলস্তৰ বৃদ্ধি হৈছে বা বানপানী হৈছে মানুহৰ যি গড় দুৱাৰসমূহ আছে সেই গড় দুৱাৰসমূহ আচলতে বানে আচলতে তাণ্ডৱ চলাইছে আৰু মই সমান্তৰালভাৱে যদি আমি চাওঁ আজিৰ দিনৰ ভাগত যি ৰাঙুলু গড়েহাকি ৰাঙুলু বিস্তৰ এলেকা 10খনকৈ ৰাঙুলুৰ গাঁও আচলতে বানপানী আচলতে জলমগ্ন কৰি পেলোৱাইছে গতিকে মই এতিয়া বৰ্তমান উপস্থিত আছো গড়েহাকি গাঁৱত ৰাঙুলুৰ গড়েহাকি গাঁৱত এখন শিবিৰত উপস্থিত আছো আৰু শিবিৰৰ লোকসকল আচলতে কেনেদৰে আছে ND24 আহি উপস্থিত হৈছে ৰাতিৰ ভাগত এই লোকসকলৰ বুজ ল'বলৈ গতিকে মোৰ লগত থকা কেমেৰাত থকা সতীৰ্থজনক মই সেই দৃশ্যাংকসমূহ দেখুৱাবলৈ কম এনেদৰে আচলতে যি কপিলীৰ জলস্তৰ বৃদ্ধি হৈছে আৰু বৃদ্ধি হোৱাৰ ফলত আজি 4 দিন ধৰি অপৰিৱৰ্তিতভাৱে যি জলস্তৰ বৃদ্ধি হৈছে বা যিসকলৰ ঘৰ দুৱাৰ আচলতে বানে আচলতে ডুবুৱাই পেলাইছে গতিকে এনেদৰে লোকসকল এতিয়া গড়েহাকি ৰাঙুলু গড়েহাকিৰ আচলতে লোকসকল ইতিমধ্যে নিজৰ যি সপোনৰ গড়খন আছে সেই সপোনৰ গড়খন এৰি আচলতে বানপানীয়ে ডুবাই পেলাইছে আৰু সেই গড়খন এৰি এতিয়া পথৰ দাঁতিত আচলতে যি শিবিৰ পাতি থাকিব লগা হৈছে আমি এই যুৱকজনৰ লগত কথা পাতিম ইয়াৰ পূৰ্বে আমি ইয়াৰ লোকসকলক দেখুৱাম যে এই লোকসকল আচলতে ইয়াতেই এই যি পথ আছে সেই পথত আচলতে ওখ ঠাই বিচাৰি নিজৰ সপোনৰ গড়খন এৰি ইয়াত আহি পেলাই আচলতে নিজৰ ল'ৰা ছোৱালীক লৈ বা গৰু ছাগলীক লৈ একেলগে শিবিৰ পাতি আছে গতিকে এই যুৱক জন আছে মই তেখেতৰ পৰা কিছু কথা জানিব বিচাৰিম এই যি ৰাঙুলু গড়েহাকি গাঁওখন ইতিমধ্যে প্লাবিত কৰিছে বানে গতিকে আপোনালোকে ইয়াতে শিবিৰ পাতিছে কিমানজন এই শিবিৰত মানুহ আছে প্ৰায় ধৰক ইয়াত 500 মান মানুহ আছে এই শিবিৰখনত প্ৰায় 3-4 দিন ধৰি আমি এনেকে আছো আমাক কোনো ধৰণৰ কোনো চৰকাৰৰ ফালৰ পৰা কোনো সাহায্য একো পোৱা নাই আমি নিজৰে ধৰক তিৰপালেৰে হওক বা ঘেৰেৰে হওক আমি যেনে তেনে ইয়াত বসবাস কৰি আছো এতিয়া ঘৰৰ ভিতৰত প্ৰায় 1 বুকু পানী হৈ গৈছে এতিয়া আমি চৰকাৰক এটা অনুৰোধ কৰিম যাতে আমাৰ এই গড়েহাকি গাঁওখনত এই প্ৰায় 500 মানুহ ইয়াত বানপানীৰ প্লাবিত হোৱাৰ কাৰণে সব ইয়াত আহি ৰাস্তা এটা কিনাৰত আমি আশ্ৰয় লৈছো যাতে আমাক ইয়াত কিবা এটা সাহায্য দি উপকৃত কৰে কিমানজন লোক ইতিমধ্যে আপোনালোকে এই যে শিবিৰখনত আছে প্ৰায় 500 মান মানুহ হ'ব 500 মান মানুহ হ'ব কেতিয়াৰ পৰা আছে আপোনালোকে এতিয়া প্ৰায় 4 দিন ধৰি ইয়াতে আচ্ছা প্ৰশাসনৰ তৰফৰ পৰা বা চৰকাৰৰ তৰফৰ পৰা কিবা সুবিধা খোৱা পানীৰ সুবিধা এইসমূহ সুবিধা আপোনালোকে পাইছে নাই আমি একো পোৱা নাই আজিলৈকে একো পোৱা নাই আৰু কোনো আহি আমাক সোধাও নাই খবৰ লোৱা নাই আজি ধৰক আপোনালোক ইয়ালৈ আহিছে ৰাতি আমাৰ খবৰটো লৈছে লোৱাৰ কাৰণে ধৰক আমি আনন্দিত হৈছো এতিয়া চৰকাৰৰ ফালৰ পৰা কোনো মানুহ আহি পৰা আমাক সোধাও নাই স্থানীয় যিজন বিধায়কজন কোন বিধায়ক হ'ল আপোনাৰ জিতু গোস্বামী এবাৰো ইয়ালৈকে অহা নাই যে মানুহখিনি কেনেকৈ আছে বা কেনেকৈ চলি আছে বা বানপানী কেনেকুৱা কৰিলে এতিয়ালৈকে কোনো এটা বুজ লোৱা নাই এই যি ৰাঙুলু গড়েহাকি গাঁওখনৰ যি বানপানী আচলতে তছনছ কৰি পেলাইছে মানুহৰ ঘৰসমূহ আচলতে পানীৰ তলত আছে গতিকে ইয়াৰ যিজন স্থানীয় বিধায়ক সেই বিধায়কগৰাকীও ইয়াত আহি এই মানুহখিনিৰ বুজ লোৱা নাই আৰু এই মানুহখিনি ইতিমধ্যে এই যি ৰাস্তাৰ যি ওখ ঠাই বিচাৰি আচলতে 500ৰো অধিক লোক শিবিৰ পাতি আছে গতিকে আৰু লোক আছে সেই লোকসকলৰ লগত কথা পতাৰ পূৰ্বে মই এই শিবিৰসমূহ দেখুৱাবলৈ কম মোৰ কেমেৰাত থকা সতীৰ্থজনক এনেদৰে যি ওখ ঠাই সেই ওখ ঠাইত আচলতে লোকসকল আছে আপোনালোকে দেখা পাইছে ND24 দৰ্শকসকলে দেখা পাইছে কিন্তু এটা অভিযোগ উত্থাপন কৰিছে হয়তো এইসকল লোক আজি 4 দিন ধৰি যি গড়েহাকি গাঁৱৰ লোকসকলে 4 দিন ধৰি এই যি শিবিৰত আছে আৰু ইয়াৰ স্থানীয় বিধায়ক অহা নাই বুলি কোনো বুজ লোৱা নাই কোনো খবৰ লোৱা নাই বুলি ইতিমধ্যে আচলতে দুখ প্ৰকাশ কৰিছে বা চৰকাৰৰ তৰফৰ পৰা খোৱা পানীৰ ব্যৱস্থাৰ পৰা আদি কৰি যি বানপানীৰ সময়ত যি বানপীড়িত লোকসকল থাকে সেই সকলক বা শিবিৰত যিসমূহ সুবিধা দিব লাগে সেই সুবিধাসমূহৰ পৰা এতিয়ালৈকে বঞ্চিত হৈছে আৰু এটা কথা স্পষ্ট কৈছে যে ইয়াৰ স্থানীয় বিধায়কজন ইয়াত আহি উপস্থিত হোৱা নাই বা ইয়াৰ যিসকল বানপীড়িত লোক আছে সেই বানপীড়িত লোকসকলৰ কোনো ধৰণৰ খবৰ লোৱা নাই আপুনি চাই আছে ND24
সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।